আকাশবাণী গুৱাহাটী উপন্যাস পাঠ এই অনুষ্ঠানত প্ৰচাৰ হৈ আছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জীৱনৰ ভেটিত সৈয়দ আব্দুল মালিকে ৰচনা কৰা উপন্যাস ধন্য নৰতনু ভালৰ ধাৰাবাহিক পাঠ। উপন্যাসখনিৰ পাঠ আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। এয়া শুনক ধন্য নৰতনু ভালৰ ধাৰাবাহিক পাঠ। ধন্য ধন্য কলিকাল, ধন্য নৰতনু ভাল, ধন্য ধন্য ভাৰত বৰিষে। ফাগুনৰ কেইদিনমান গৈছিল। প্ৰথমে যোগী গাঁৱত, তাৰ পাছত মাছমৰীয়া গাঁৱত, তাৰ পাছত ইখন সিখনকৈ সেই অঞ্চলটোৰ আটাইবোৰ গাঁৱতে আইসকলে দেখা দিলে। প্ৰথমে সৰু আই, তাৰ পাছত বৰ আই ওলাল। আইসকলে দেখা দিলে দৰৱ জাতি কৰিলে বেছি হয়। সেই দেখি আইনাম গাই আইক তুতি কৰি সন্তুষ্ট কৰিবৰ কাৰণে সকলো আয়তীয়ে নানা সকাম নিকামৰ দিহা কৰিলে, বেজে জাৰিলে। গঞা ৰাইজৰ হৈ কেইজনমান মানুহে দেৰগাঁৱৰ শীতলা পথাৰত ভাৱস্থিৰে কলকুঁহিয়াৰ মাহ নৈবেদ্য আগবঢ়াই শীতলা পূজা দিলেগৈ। তথাপি বৰ আই ওলাই ভালেমান মানুহ মৰিল, ল'ৰা ছোৱালীও মৰিল। কিছুমান ঘূণীয়া হ'ল, কাৰোবাৰ চকু বেয়া হ'ল, কাৰোবাৰ হাত বেয়া হ'ল, কাৰোবাৰ ঘাঁ শুকাই মুখ গা সকলোতে নানা ক'লা ক'লা দাগ হ'ল। ঘৰে ঘৰে ৰোগী, মানুহৰ মুখত পানী নাই। আইসকলে দেখা দিলে অন্য দেৱ দেৱীৰ পূজা কৰি লাভ নাই। আই শীতলাক সন্তুষ্ট কৰিবৰ কাৰণে গীত মাতেৰেহে আই সেৱা কৰিব লাগে। পিছে আই শীতলাই সকলোকে ক্ষমা নকৰিলে। বৰনৈৰ পাৰত, টেম্বুৱানীৰ পাৰত, সোণাই কপিলি কলঙৰ পাৰত দিনে ৰাতিয়ে চিতা জ্বলিল। মানুহৰ মুখত পানী নোহোৱা হ'ল, কিছুমানক গাঁত খানি পুতি থোৱা হ'ল। গাঁৱৰ কোনোবাই কিবা ডাঙৰ পাপ কৰিলে, আই গোসাঁনীৰ জগৰ লগালে। এয়া দেৱীক লগোৱা অপৰাধৰ শাস্তি। দেৰগাঁৱৰ নেঘেৰিটিঙৰ শিৱদৌলত আৰু শীতলা পথাৰৰ আই শীতলাৰ থানত পূজা নিদিয়া হলে গাঁওবোৰ উচন গলহেঁতেন। আগলৈ আইৰ কোপৰ পৰা ৰক্ষা পৰিবৰ কাৰণে শীতলা পূজা নিয়মমতে পতাৰ দিহা কৰিবলৈ পৰামৰ্শ দিয়া হ'ল। ঠায়ে ঠায়ে শীতলা খোলা পতা হ'ল। সৰু আই, মাজু আই, বৰ আই, পানীচামৰি আইৰ কোপৰ পৰা ৰক্ষা পৰিবৰ কাৰণে ঘৰে ঘৰে আই তুতি আইনাম গোৱাৰ দিহা কৰিবলৈ কোৱা হ'ল। ৰাইজে মহামাৰীৰ পৰা ৰক্ষা পৰাৰ অন্য উপায় নাই বুলি মানি লৈ জৰা ফুকা কৰোৱা, মন্দিৰলৈ বলি আগবঢ়োৱা, বামুণ দৈৱজ্ঞলৈ দান দক্ষিণা আগবঢ়োৱাৰ নিচিনা আগৰ দিনৰ পৰাই চলি অহা অনুষ্ঠানবোৰ পতাত লাগিল। তথাপি আই মহামাৰীয়ে বহুত মানুহ মাৰিলে, বহুতকে জীৱনলৈ ঘূণীয়া কৰিলে। আৰু এটা অঘটন ঘটিল চ'তমহীয়া। মাঘৰ শেষতে ৩ দিনমান ভাল বৰষুণ দিছিল। তাৰ পাছত গোটেই ফাগুন মাহ আৰু চতৰো দুপশেকমান বৰষুণ নহ'ল। পথাৰবোৰ খৰত শুকাই চিৰাল ফটা দিলে। গছবোৰৰ পাত পকি সৰি লথৰা হ'ল। পুখুৰীবোৰৰ পানী শুকাই কিছুমানৰ তলি ওলাল। জান জুৰিৰো পানী শুকাল, অকল বৰনৈতহে পানী থাকিল। তাৰো ঘাই খটা ভালেমান দূৰলৈ আঁতৰি গ'ল। মানুহ আৰু গৰু ছাগলী সকলোৱে পানী বিচাৰি হাবাথুৰি খাই ফুৰিবলগীয়া হ'ল। তিৰোতাবোৰে মূৰে কাষে কলহ লৈ দূৰ দূৰণিৰ পৰা পানী আনি ভাত পানী ৰান্ধিবলগীয়া হ'ল। আগেও মাজে মাজে এনেকুৱা খৰাং বতৰ নোহোৱা নহয়। পিছে মাজে মাজে একোজাক বৰষুণো দিয়ে, গছ বনে অকণ ৰস জীপ পায়। এইবেলি বৰষুণ নোহোৱাই হ'ল। আকাশৰ বুকুত ডাৱৰ আছেনে নাই চাই চাই মানুহৰ চকু বিশাল। গৰুবোৰে এনেয়ে হেম্বেলিয়াই হেম্বেলিয়াই পথাৰত ঘাঁহ বিচাৰি ফুৰিলে। গাঁৱৰ প্ৰায় সকলো মানুহৰ গা কাপোৰ ধুবৰ কাৰণে বৰনৈ বা টেম্বুৱানীলৈ যাবলগীয়া হ'ল। গাঁৱত কেইবাখনো ভেকুলী বিয়া পাতিলে, বৰষুণ নাহিল। কাৰোবাৰ ঢেঁকীশালৰ পৰা ঢেঁকী চুৰকৈ নি থোৰা ওপৰমুকৈ পথাৰৰ মাজত পেলাই থলে, বৰষুণ নাহিল। পাতলকৈ বাঁহৰ পাত উলিয়াই ৰছীৰ মূৰত বান্ধি সেই ৰছী মাৰি একোডালৰ মূৰত বান্ধি লৈ বাঘধেনু বজালে, গোঁ গোঁ শব্দ হ'ল, বৰষুণ নহ'ল। কোনোবা গাঁৱৰ ল'ৰা ছোৱালীয়ে পিতলৰ কলহ বজালে, কোনোবাই কাঁহৰ কাঁহী বাতি বজালে। আকাশৰ বুকুলৈ এপাহো ডাৱৰ নাহিল। আগেও খৰ হয়, পিছে ইমান নহয়।
গাঁৱৰ মানুহবোৰৰ পাপৰ কাৰণে হৈছে। মানুহৰ ধৰ্মলৈ মতি নোহোৱা হ'ল। দেৱ দেৱী দৌল দেৱালয়লৈ ভয় নোহোৱা হ'ল। বামুণ গোসাঁই নমনা হ'ল। চোৰে চুৰ কৰিবলৈ ভয় নকৰা হ'ল। দেশত অপায়মংগল নহ'ব কেলে? পানী খাবলৈ নেপায়, ভাত খাবলৈ নেপায়, মানুহ গৰু চৰাই চিৰিকটি নমৰিব কেলে? মানুহে কোৱাকৈ কৰিলে। এনেকৈ খৰাং বতৰ চলি থাকোঁতেই এদিন কেনেবাকৈ এঘৰত জুই লাগিল। ৰাতি নুমুৱাব নোৱাৰিলে। ইঘৰৰ পৰা সিঘৰত লাগিল। গাঁওখন ছানি পেলালে। মানুহৰ হুলস্থুল লাগিল। ল'ৰা ছোৱালী তিৰোতাবোৰে চিঞৰি বাখৰি হুলস্থুল লগালে। ওচৰে পাজৰে পুখুৰী খাল বিল ক'তো পানী নাই। কলহ লোটাৰ তলিত থকা পানীৰে ঘৰত লগা জুই নুমুৱাব নোৱাৰি। যি পাৰে মৰো জিও কৰি ঘৰৰ ভিতৰ সোমাই যি লামলাকটো বাহিৰ উলিয়াব পাৰিলে উলিয়ালে। কোনোৱে একোকে উলিয়াব নোৱাৰিলে। গৰু গোহালি হাঁহ ছাগলীৰ গঁৰালৰ দুৱাৰ মেলি গৰু ছাগলীবোৰ দূৰৰ পথাৰৰ মাজলৈ জাকে জাকে খেদি পঠিয়ালে। নহ'লে সেইবোৰো সকলো জুয়ে পুৰি মাৰিব। গৰুবোৰেও ভয় খাই বেবাই ঢপলিয়াই ফুৰিবলৈ ধৰিলে। কোনোবা বেজে মন্ত্ৰ পঢ়ি পানী জাৰি জুইলৈ ছটিয়ালে। জুই নুনুমাল, দপদপকৈ জ্বলিহে উঠিল। তামোলৰ আগলৈকে জুই উঠিল। খাওঁ খাওঁ মূৰ্তি। চকুৰ আগতে ঘৰবাৰীবোৰ জ্বলিবলৈ ধৰিলে। কোনোবাই কোৰেৰে ছবিয়াই জুইলৈ মাটি দলিয়ালে। পিছে জুই নুমুৱাব নোৱাৰিলে। মানুহৰ ঘৰ পুৰি ছাই হ'ল। গাঁৱৰ মাজত থকা খেৰেৰে চোৱা কাঠবাঁহৰ শিৱ মন্দিৰ, কালী মন্দিৰ, দুৰ্গা গোসাঁনীৰ মন্দিৰ, অন্য পূজাঘৰো কেইবাটাও পুৰি ছাই কৰিলে। পুৰোহিত, পূজাৰী, দৈৱজ্ঞ সকলোৱে বৰ ভয় খালে। ঠাইখনত কোনোবা মহাপাপী সোমাল, অধৰ্মী সোমাল। কাৰোবাৰ ঘৰৰ ভিতৰত থকা শাস্ত্ৰৰ পুথি, মন্ত্ৰৰ পুথি, সাঁচিপতীয়া পুথিও পুৰিলে। ঘোৰ কলিকাল। নোহোৱা নোপজা অঘটনবোৰ ঘটিবলৈ লৈছে। শিৱ বাবাকো যেতিয়া জুয়ে ভয় নকৰা হ'ল আৰু কি হ'বলৈ বাকী থাকিল? ৩-৪ মাহৰ ভিতৰতে ইমানবোৰ অঘটন ঘটিল। আৰু বা কি হয় কোনে জানে? গাঁও উচন গৈছে, মানুহ মৰিছে, ঘৰ পুৰিছে, ভঁৰাল পুৰিছে। পূজা পাৰ্বণেও একো কাম নিদিয়া হৈছে। বন পোৰা জুয়ে ঘৰ বাৰী পুৰি ছাই কৰিলে। এতিয়া মানুহবোৰে খাব কি? সিহঁত থাকিব ক'ত? যাব কলৈ? কৰিব কি? পূজা পাৰ্বণ বলিবিধানেও এইবোৰ নোহোৱা নোপজা বিপদ অঘটন বন্ধ কৰিব পৰা নাই। শাম কটাব পৰা নাই। বেজ উজাই বলিয়া বনৰীয়া হাতীৰ উৎপাতক ভেটা দিব নোৱাৰা হৈছে। বসন্ত মহামাৰীক আৰোগ্য কৰিব নোৱাৰা হৈছে। বনজুই নুমুৱাব নোৱাৰা হৈছে। পুৰণ বেজৰো কামে গুণ নিদিয়া হ'ল। দেশত পাপ হৈছে। এইবোৰ পাপৰ ফল। সকলো মানুহে ভয় খাইছে। এইবোৰ ইটোৰ পাছত সিটো হৈ আছে যেতিয়া আৰু যে ভয়ংকৰ কিবা নহ'ব বুকুত হাত দি কোনে ক'ব পাৰিব? কিজানিবা এটা বৰ ভূঁইকঁপ হয়। কিজানিবা ধুমুহা বজ্ৰপাত বৰদৈচিলা আহে। কিজানিবা বৰনৈত বৰবান আহে। কিজানিবা উজনিৰ আহোম ভাটিৰ কোচমগলৰ লগত ৰণ লাগে। কিজানিবা উত্তৰৰ পৰা ভূতে মাৰিবলৈ আহে। কিজানিবা দক্ষিণৰ পৰা কছাৰীয়ে মাৰিবলৈ আহে। কোনোবা গৰু গোসাঁই নমনা আধা কটা ডেকা ল'ৰাই ক'লে, এই বয়সা বৰদৈচিলালৈ আৰু ভয় নাই। ঘৰ বাৰীবোৰ জুয়ে পুৰি শেষেই কৰিলে। আৰুনো কিটো ভাঙিব? মানুহবোৰ ইয়াৰ পৰা ক'ৰবালৈ উৰুৱাই নিয়ে যদি নিয়ক দে। পাখি নোহোৱাকৈ চৰাই উৰা দি আকাশত উৰি ফুৰিবি। কি যে সোৱাদ লাগিব। অইন এটাই ক'লে, বৰ ভূঁইকঁপ আহিলে পিছে কি কৰিবি? ভালেই হ'ব। ভৰিৰ তলৰ পিঠপিখনে তলং ভটংকৈ নাচিব। আমাৰ নেনাচিলেও হ'ব। এনে মাটিৰ লগতে মানুহেও মূৰ হাত ভৰি জোকাৰি জোকাৰি মহাদেৱে নচা দি নাচিব। বৰ ভূঁইকঁপ আহিলে পিছে কি কৰিবি? তেতিয়া যে বেছ ৰহৈচ লাগিব। ভীমকলৰ গছৰ ভূৰ সাজি পানীৰ ওপৰত বেউলা লখিন্দৰ উপঙা দি উপঙি গৈ গৈ কোনোবা সদাশিৱৰ ৰাজসভাত ওলাবগৈ। তাতে হৰ পাৰ্বতীক পূজা সেৱা কৰি মৰাবোৰক জীয়াই ভূৰত তুলি লৈ আহিব পাৰিবি। কোনোবাই ক'লে, তহঁতবোৰ বৰ নিধক। অমংগলীয়া কথাবোৰ মুখলৈ আনিবলৈ তহঁতৰ বেয়া লগা নাইনে? হেৰ'। আৰু আমি ক'লো বুলিয়ে এই অমংগলীয়া ঘটনাবোৰ নঘটি থাকিবনে? কান্দিলে যেনেকৈ একো নহয়, হাঁহিলেও একো নহয়। বনজুই আমাৰ ঘৰত যেনেকৈ পুৰিলে, দেৱী দেৱতাৰ ঘৰো পুৰিলে। পিছে বন পোৰা জুই কোনেনো কি কৰিব পাৰিলে? সেয়েহে বোলো দুখ কৰি চকু পানী টুকি বহি থাকিলে গাৰ ৰসহে কমিব। তহঁতবোৰ সকলো বৌদ্ধ হলিও। তহঁতৰ পৰাই যত মানে অমংগলবোৰ হৈছে। তহঁতৰ মুখ চাব নেপায়। হেই, মুখ নেচাওঁ যদি আৰু কি দেখুৱাম তেনেহ'লে? হেৰা, ডেকা ল'ৰাবোৰ বেয়া হ'ল। ইয়াৰ পাছত ভালেমান দিনলৈকে পুৰণ বৰপূজাৰীক অঞ্চলটোত দেখা পোৱা নগৈছিল। তেওঁ বোলে ৰাইজৰ কাৰণে পূজা দিবলৈ
কামাখ্যাৰ ফালে আছিলগৈ। পাঁচোটা শকত নুদুকা ক'লা ছাগলী, নিঘুনি, বয়স ছমহীয়া বছৰেকীয়া। 7টা ৰৌ মাছ, প্ৰতিটো 5 সেৰ 7 সেৰ গধুৰ, 2 হাত 2.5 হাত দীঘল, সেই অনুপাতে শকতো। এইমাত্ৰ বিলৰ পৰা মাৰি আনিছে। দুটামানে তেতিয়াও কাণ মাৰি ধৰফৰাই আছে। প্ৰতিটোতে 5 সেৰমানকৈ ধৰা মজলীয়া আকাৰৰ কলহত 7 কলহ মদ, লাও পানী। শুকান কলপটুৱাৰে কলহবোৰৰ মুখবোৰ বন্ধ কৰি বাঁহৰ টঙালেৰে বন্ধা আছে। 2টা পাচিত দোনমূৰীয়াকৈ 2 পাচি ভজা পিঠা, বৰা চাউলৰ পিঠাগুড়িৰে সজা পিঠা, তিল, নাৰিকল, গুৰ দি এফলীয়া জোনৰ আকাৰে সজা। লগতে এখন কাঠৰ শৰাইত এখিনি সোণৰ মুদ্ৰা আৰু কড়ি। অমাৱস্যাৰ ৰাতি, চৌদিশে ঘিটমিটীয়া আন্ধাৰ, চোৰে চৰিয়ালো নেদেখি। ডাঠ হাবিখনৰ মাজৰ এটা চাপৰ 4কোণীয়া আহল বহল ঘৰ। আগফালে আৰু পিছফালে ঠেক, চাপৰ 2খন দুৱাৰ। আৰু কোনো জলঙা সুৰুঙা নাই। ঘৰটোৰ ভিতৰখন দুৱাৰ 2খন বন্ধ কৰি থলে দিনতে আন্ধাৰ হৈ থাকে। ঘৰটোৰ পৰা অলপ নিলগতে এটা বহুত দিনীয়া ডাঙৰ পুখুৰী আছে। তাৰো চাৰিওপাৰত বহুত পুৰণি ওখ ওখ গছ। ঘৰটোৰ পৰা পুখুৰীলৈ আৰু পুখুৰীটোৰ পৰা ঘৰটোলৈ অহা যোৱা কৰা এটা ঠেক লুংলুঙীয়া বাট আছে। তাৰ সিফালে যাব লাগিলে হাবিৰ মাজেদি যাব লাগে। ঘৰটোৰ বেৰবোৰ মাটিৰে ডাঠকৈ লিপা। 4কোণীয়া মূল ঘৰটোৰ পৰা অলপ নিলগতে পুখুৰীৰ ফালে আৰু এটা কিছু সৰু ঘৰ আছে। তাৰ চোতালতে বৰ এদম আম, নাহৰ, ধুনা আদি গছৰ শুকান ফলাখৰি জাপি থোৱা আছে। তাৰ কাষতে জাপ জাপকৈ জাপি থোৱা আছে কেইটামান ডাঙৰ ডাঙৰ পিতলৰ টৌ, কেইটামান কলহ আৰু লোটা, মাটিৰ মলাচৰু আৰু কেইবাজোপা কলপটুৱাৰ ডাঙৰ ডাঙৰ খোল আৰু কলপাত। এটা খৰাহীত এখৰাহী পকা আৰু আধা পকা জলকীয়া, এপাচি আদা আৰু এপাচি মালভোগ আৰু বৰত্মণি কল। ঘৰটোৰ ভিতৰত বেৰৰ কাষতে 2টা টৌ, তাৰে এটাত পগোৱা এৱা গাখীৰ, আনটোত চূণ যেন ডাঠ দৈ গাখীৰ। 4কোণীয়া ঘৰটোৰ ভিতৰত 4 চুকত 4টা সৰিয়হৰ তেলেৰে জ্বলোৱা মাটিৰ চাকি জ্বলি আছে। আনটো ঘৰৰ সোঁমাজতে আছে একুৰা জোৰ। ডাঙৰ ঘৰটোৰ মজিয়াত পাতি দৈৰে সজা কেইখনমান ঢাৰি গোটেই মজিয়াখনত ভালকৈ পাৰি থোৱা আছে। তাৰ ওপৰতে কিছু আঁতৰা আঁতৰিকৈ 7টা মানুহ বহি আছে আসন পাতি। আটাইকেইটাৰে মূৰত দীঘল চুলি, গা উদি, কঁকালত একোডোখৰ ঠেক চুৰিয়া। তাৰে এটা বৰ শকতাৱত আৰু ওখপাখ, মুখত এমুখ আধা পকা দাঢ়ি গোফ। তাৰ আগত এটা ডাঙৰ মদৰ বাতি আছে আৰু কিছুপৰৰ মূৰে মূৰে সি তাৰে একোশোহা পি পি খাইছে। এইকাৰণেই কিজানি তাৰ চকু মুখ ৰঙা পৰি আছে আৰু সি ঘামিছেও। তাৰ আগত এখন পীৰাত এখন শকত আৰু ডাঙৰ পুৰণি সাঁচিপাতৰ পুথি। পাতবোৰ গাঁঠি সুলকি এখিলা এখিলা হৈ আছে। মাজে মাজে মানুহটোৱে একোখন পাত হাতত লৈ চকুৰ আগলৈ আনি চাইছে, কিন্তু তাৰ ওঠ লৰচৰ হোৱা নাই। বাকী মানুহকেইটা বৰ বেছি বয়সীয়া নহয়, 30 আৰু 50ৰ ভিতৰৰে। সিহঁতেও নিজৰ নিজৰ আগত থকা বাতিৰ পৰা মদ খাইছে আৰু চকু আধা মুদাকৈ বা সম্পূৰ্ণ চকু মুদি মনে মনে বহি আছে। দূৰণিত ঢোলৰ মাত শুনা গ'ল। সৰু ঢোলৰ লগতে বৰ ঢোলৰ মাতো শুনা গ'ল। তাৰ লগে লগে কাঁহৰ কাঁহী বজোৱাৰ নিচিনা মাতো শুনা গ'ল। ঢোলৰ মাতৰ লগত কাঁহীৰ মাতৰ তাল মিলি যোৱা যেন লাগিল। আচলতে মাতটো তালৰেই। ঢোল ঘৰটোৰ পিছফালে হাতত এখন দীঘল নালৰ বলি কটা দা লৈ এটা ক'লা হটঙা মানুহ আহি ৰলহি। অইন এটা কমবয়সীয়া ডেকা ল'ৰাই জোৰ এডাল জ্বলাই লৈ তাৰ পিছতে থিয় হলহি। তেনেতে এটা মানুহে ডিঙিত ৰছী লগাই বান্ধি থোৱা ছাগলীকেইটা সেইখিনিৰ পৰা টানি লৈ গ'ল। ঢোলৰ মাত বেছি হ'ল, কাঁহীৰ মাত খৰ আৰু ডাঙৰ হ'ল। ঘৰৰ ভিতৰত চকু মুদি বহি থকা মানুহকেইটাই একেসুৰে কিবা এটা গালে। বাহিৰত হাতে হাতে জোৰ লৈ আৰু কেইটামান মানুহ আহি তাত লগ লাগিলহি। তাৰ লগতে 5জনী কমবয়সীয়া তিৰোতা আৰু গাভৰু আছে। মতা মানুহবোৰৰ গাবোৰ উদি, কেৱল কঁকালত একোডোখৰ ঠেক চুৰিয়া আছে।
মানুহকেইজনীয়ে একোখন ডাঠকৈ বোৱা ৰঙীন কপাহী মেখেলা মেথনি মাৰি পিন্ধিছে। তাৰ ওপৰতে কঁকালত একোখন বহল ফুলাম কাপোৰ গামোচাৰ নিচিনা। সিহঁতৰ বুকুৰ ওপৰৰ পৰা গাবোৰ উদি আটাইকেইজনী মানুহৰে চুলি মেলা। সেই দীঘল চুলি মূৰৰ পৰা নামি আহি বুকুৱে পিঠিয়ে পৰিছেহি। ছোৱালীকেইজনী নিয়মীয়া ওখ, গা গাঢ়ি আতিল, মুখবোৰ পুৰঠ আৰু ধুনীয়া। সিহঁতে চকুত কাজলৰ নিচিনা কিবা ৰং সানিছে। সিহঁতৰ কাণত সোণৰ থুৰীয়া আৰু হাতৰ ঠাৰিত খাৰু আছে। সিহঁত কিছু দূৰ ঠাইৰ পৰা খোজকাঢ়ি অহা যেন লাগে, কিন্তু সিহঁত ভাগৰা যেন নেদেখি। আটাইকেইজনী ছোৱালী একে গাঁৱৰে বা একে ঠাইৰে নহয় যেন লাগে। তাৰে গা গাঢ়িলৈ চাই দুজনী গাভৰু বোৱাৰী আৰু তিনিজনী আবিয়ৈ গাভৰু যেন লাগে। অমাৱস্যাৰ ৰাতি, আন্ধাৰ ডাঠ হৈছে। আন্ধাৰে কেওফালৰ পৰা পৃথিৱীখন ঢাকি ধৰিছে। একেলগে কেইবাটাও বৰঢোল আৰু গুটিঢোল বাজি উঠিল, কাঁহীবোৰ বাজি উঠিল। অতপৰে মুখেৰে নমতাকৈ থকা বাহিৰৰ মতা আৰু তিৰোতা মানুহকেইজনীয়ে কিৰিলি পাৰি উঠিল। লগে লগে দীঘল দাখনেৰে ক'লা হটঙা মানুহটোৱে গাৰ বলেৰে একোঘাপেৰে একোটাকৈ 5 ঘাপত ক'লা ছাগলীকেইটা কাটিলে। সিহঁতৰ মূৰবোৰ নিলগত উফৰি পৰিল। এজনী ছোৱালীয়ে মলা চৰুলৈ গাৰ পৰা ফি ফিকৈ ওলাই অহা বলি দিয়া ছাগলীৰ তেজবোৰ ধৰিলে। 5টা ছাগলীৰ 5 চৰু তেজ হ'ল। ঢোল আৰু ডাঙৰকৈ বাজিল। ছাগলীৰ গাৰ তেজ গৈ শেষ নোহোৱালৈকে আৰু মূৰ ছিগা গা কেইডোখৰ লৰচৰ নকৰা নোহোৱালৈকে কিৰিলি চলি থাকিল। ঢোলঘৰত উৎসৱৰ পূৰ্ণ আয়োজন, যথাৰীতি অনুষ্ঠান। সৰু ঘৰটোৰ ভিতৰত দগদগীয়া জুই জ্বলি আছিল। বাহিৰত উধান কাটি থোৱা আছিল। মজিয়াতে 3টা জালিগাঁত খনা হ'ল আৰু তাৰ কাষত প্ৰতিটোতে 3টাকৈ উধান বহুওৱা হ'ল। ঢোল কাঁহ বাজি থাকিল। এইবাৰ ডাঙৰ ঘৰটোত বাঁহৰ বিন, টোকাৰী, চাৰিন্দা। সেইবোৰ বজাওঁতাই হাতে হাতে লৈ আহিছিল। এতিয়া ভিতৰত বহি লৈ সুৰ মিলাই বজাবলৈ আৰম্ভ কৰিলে। ঠাইখন গমগমীয়া হৈ উঠিল। ধন্য নৰতনুফাল। ছৈয়দ আব্দুল মালিক ৰচিত উপন্যাসখনিৰ ধাৰাবাহিক পাঠৰ 5ম খণ্ডটি শুনিলে। বিভিন্ন চৰিত্ৰত অভিনয় কৰিলে প্ৰথম ডেকা সত্যজিৎ গগৈ, দ্বিতীয় ডেকা সুদীপ্ত শৰ্মা ভৰালী আৰু তৃতীয় ডেকা সীমান্ত বাৰ্মা। শীৰ্ষ সংগীতৰ সংৰচনা আছিল উৎপল বৰাৰ। উপন্যাসখনিৰ পাঠ আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। ধন্য নৰতনুফাল উপন্যাসখনিৰ পাঠৰ পৰৱৰ্তী খণ্ডটি শুনিবলৈ পাব অহা সপ্তাহৰ এই একেটা বাৰৰ এই একে সময়তে।